राधा रमन दास मीन्स वी आर द सर्वेंट ऑफ द लॉर्ड। राधा रमन कौन है? भगवान श्री कृष्ण, उसका हम दास है। तो এইটো আমি পাহৰিব নালাগে। সেইকাৰণে তাৰ পিছত কি কৈছে? কৃষ্ণ বুলি সেই জীৱ অনাদি বহিৰ্মুখ, অতএব মায়া তাৰে দে संसार आदि दुख। जब हम भगवान कृष्ण को भूल जाते हैं, जेतिया আমি ভগৱানক পাহৰি যাওঁ, তেতিয়া আমাক মায়া কুকুৰ শিগালক গৰ্ভধৰ আত্মৰাম জানিয়া হবাকক কৰিবা প্ৰণাম। That means we have to respect every living entities, those who are living in this material world. নকৰাকৈ সিহঁতক সেইটো হৃদয়ঙ্গম কৰাটোৱে হ'ল আমাৰ মেইন উদ্দেশ্য হ'ব লাগে। ছয় গোস্বামী অন্যতম গোস্বামী হ'ল সনাতন গোস্বামী। তখন সনাতন গোস্বামী শ্রী চৈতন্য মহাপ্রভুক প্রশ্ন করেছিলেন, কে আমি কেন আমায় যারে তাপত্রয় ইহা নাহি জানি কেমনে হিত হয়। কে আমি, হু এম আই, मैं कौन हूँ, আমি কে, হু এম আই। उसके बाद उन्होंने बोला, तारपिছত তেওঁ ক'লে মই কোন, হু এম আই, why I am suffering this threefold miseries condition। threefold miseries condition মানে হ'ল এই পৃথিৱীত তিনিটা ত্ৰিতাপ যন্ত্ৰণা বুলি কয়। ত্ৰিতাপ যন্ত্ৰণাত আমি কিয় ভুগি আছো? তিনিটা যন্ত্ৰণাত সকলোৱে ভুগে। এই পৃথিৱীত জন্মগ্ৰহণ কৰা সকলো বস্তুৱে ত্ৰিতাপ যন্ত্ৰণাত ভুগে। আধি দৈবিক, আধি ভৌতিক আৰু আধ্যাত্মিক। কেনেধৰণে